যেতিয়া বিয়াৰ প্ৰথম নিশা মোৰ কোঠালৈ যাবলৈ ওলালো, মায়ে ক'লে যে তোমাৰ পত্নী এতিয়াও বহুত সৰু আৰু তাই যৌৱন পূৰ্ণাংগ হ'বলৈ আৰু 2 বছৰ লাগিব। গতিকে তুমি তাইৰ লগত পতি পত্নীৰ সম্পৰ্ক নকৰিবা, তাইক স্পৰ্শ নকৰিবা। কিন্তু মোৰ পত্নী মোৰ কতকে শুইছিল, যদিও মোৰ পৰা আঁতৰি আছিলো। তাইক মোৰ ওচৰলৈ টানি আনিলো আৰু সকলো হৈ গ'ল। কিন্তু ৰাতিপুৱা সময়ত তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিল, কাৰণ মোৰ আবেগত ধুমুহাৰ সৃষ্টি কৰিছে। ধৰিলে কাৰণ নাবিল, ধৰিলে কাৰণ নাবিল, ধৰিলে কাৰণ কিন্তু ৰাতিপুৱা সময়ত তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে, কাৰণ দৌৰাবিব আবেগত ধুমুহাৰ